মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ ক্লাছ 7ৰ গণিত বিষয়ৰ মই অনুশীলনী 9A ৰ প্ৰশ্নকেইটা এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াত 1 নম্বৰ প্ৰশ্নত কৈছে এটা বৃত্ত অংকন কৰা, ইয়াৰ এডাল বেশ আৰু এডাল জ্যা আঁকি নাম দিয়া, ইয়াৰ কেন্দ্ৰটো চিহ্নিত কৰা। এইটো আমাৰ প্ৰশ্ন আছিলে। এতিয়া আমি এটা বৃত্ত আঁকিব লাগে, বৃত্তটো আমি অংকন কৰি লওঁ। এতিয়া বৃত্তটো অংকন কৰাৰ কাৰণে আমি এইটো কম্পাছ লৈছো, কম্পাছেৰে এনেকৈ আমি এটা বৃত্ত এনেকৈ অংকন কৰি ললো। তাৰপিছত ইয়াৰ কেন্দ্ৰটো আমাৰ চিহ্নিত কৰিব দিছে, তো কেন্দ্ৰটো আমি নাম দিম ও কেন্দ্ৰ। এইটো হল কেন্দ্ৰ। এতিয়া আমাক কৈছে ইয়াৰ এডাল বেশ আৰু এডাল জ্যা আঁকি নাম দিব দিছে। এডাল বেশ আমি আঁকিম, বেশ হল বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক বেশ বুলি কোৱা হয়। গতিকে এইটো এডাল বেশ, ইয়াক আমি এ বি নাম দিলো। তো এ বি এডাল কি হব? বেশ। ইয়াত আমি লিখি লওঁ এ বি এডাল বেশ। তাৰপিছত আমাক কৈছে এডাল জ্যা আঁকি নাম দিয়া। তো এডাল জ্যা হল বৃত্তৰ যিকোনো দুটা পৰিধিৰ দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক কি বুলি কোৱা হয়? বৃত্তৰ জ্যা বুলি কোৱা হয়। গতিকে এইটো আমি দুটা পৰিধি বিন্দু সংযোগ কৰিছো, এই ৰেখাখণ্ডডালক কি বুলি কোৱা হ'ব? জ্যা বুলি কোৱা হ'ব। তেতিয়াহ'লে ইয়াৰ নাম এটা দিম আমি, এইটো হল আমাৰ পি কিউ এডাল জে। তো পি কিউ জেডাল আমি লিখি লওঁ ইয়াতে। পি কিউ এডাল জে। ইয়াৰ পিছত ইয়াৰ কেন্দ্ৰটো চিহ্নিত কৰিব দিছিলে, গতিকে কেন্দ্ৰটো আমি চিহ্নিত কৰিছো ও কেন্দ্ৰ। এইটো হ'ব ও টু কি? কেন্দ্ৰ। এইকেইটা আছিলে আমাৰ এই বৃত্ত অংকন কৰিব দিছিলে, এডাল বেশ এ বি এডাল বেশ আঁকিব দিছিলে, পি কিউ এডাল জ্যা আঁকিব দিছিলে। গোটেইকেইটা আমি আঁকিলো। এইখিনি আছিল 1 নম্বৰটো। এতিয়া আমি 2 নম্বৰটো সমাধান কৰো। 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা বৃত্ত আঁকি ইয়াৰ এটা গৌণ চাপ, এটা মুখ্য চাপ আৰু এটা অৰ্ধবৃত্ত চিহ্নিত কৰা। তো প্ৰথমত আমাৰ কি কৰিব দিছে? এটা বৃত্ত আঁকিব দিছে। বৃত্তটো আমি আঁকি লওঁ প্ৰথমত। এনেকৈ আমি বৃত্তটো আঁকি ললো। আঁকি লোৱাৰ পিছত এতিয়া আমি কি কৰিম? ইয়াৰ কেন্দ্ৰটো আমি চিহ্নিত কৰিম, ও কেন্দ্ৰ বুলি দিলো। এই ফুটাটো হ'ব কেন্দ্ৰ। এতিয়া এটা বৃত্ত আঁকি ইয়াৰ এটা গৌণ চাপ, তো গৌণ চাপ বুলি ক'লে আমি দুটা ভাগ কৰিব লাগিব এই বৃত্তটো। যেনেকৈ ইয়াত আৰু ইয়াত যদি আমি কাটি দিওঁ, এইটো হ'ব এ, এইটো আমি যদি বি বিন্দু দিওঁ, এইটো চি, আৰু এইটো যদি ডি দিওঁ, তো এ চি বি এই বৃত্তৰ পৰিধিৰ কম অংশ ইয়াতে পৰিব। বৃত্তৰ পৰিধিৰ কম অংশখিনি হ'ব গৌণ বৃত্ত চাপ, এইটো এটা চাপ হ'ব, আৰু এইখিনি হ'ব এটা মুখ্য বৃত্ত চাপ। গতিকে আমি চাপ বুলি লিখিলে ইয়াত আমি এনেকৈ লিখিব লাগিব এ চি বি চাপ, এনেকৈ দিব লাগে। এইটো হ'ব আমাৰ কি? গৌণ বৃত্ত চাপ। গৌণ বৃত্ত চাপ। তাৰপিছত মুখ্য বৃত্ত চাপটো হ'ব এ ডি বি, এ ডি বি মুখ্য বৃত্ত চাপ। মুখ্য বৃত্ত চাপ। আৰু ইয়াতে কি? ওটো হল কেন্দ্ৰ, ও হল কেন্দ্ৰ। এইখিনি আছিলে এই বৃত্তটো। আৰু এটা প্ৰশ্ন আছিলে যে বৃত্তটোক এটা অৰ্ধবৃত্ত চিহ্নিত কৰিব দিছে। তেতিয়াহ'লে অৰ্ধবৃত্ত বুলি ক'লে বৃত্তটোৰ আধা অংশক অৰ্ধবৃত্ত বুলি কোৱা হয়।
তেতিয়াহ'লে আমি আধা অংশক ভাগ কৰিব লাগিব। ইয়াত আমি অৰ্ধবৃত্ত এনেকৈ আমি কি কৰিম, এইটো ভাগ কৰি ল'ম স্কেলেৰে। ইয়াক এইটো যিটো ৰেখা আছে এইটো ব্যাস বুলিও ক'ব পাৰি। এইটো আমি পি কিউ বুলি দিলো। তেতিয়াহ'লে ইয়াত পি অ পি ডি কিউ এইখিনি হ'ব এটা অৰ্ধবৃত্ত। অ পি ডি কিউ, অ পি ডি কিউ এইখিনি হ'ব এটা অৰ্ধবৃত্ত। এই গোটেইখিনিৰ ভিতৰত ওপৰৰখিনি অৰ্থাৎ ওপৰৰখিনি আৰু তলৰখিনি গোটেইখিনি মিলাই এটা বৃত্ত হৈছে। তো ইয়াত অ পি ডি কিউ এইখিনি হ'ল অৰ্ধবৃত্ত। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা বৃত্ত আঁকি ইয়াৰ এটা গৌণ বৃত্তখণ্ড আৰু এটা মুখ্য বৃত্তখণ্ড চিহ্নিত কৰা। তো এতিয়া আমি এটা কম্পাছৰ সহায়ত আমি বৃত্তটো আঁকি লওঁ। এনেকৈ আমি বৃত্তটো আঁকি লওঁ। তো বৃত্তটো আঁকাৰ পিছত এতিয়া আমি কেন্দ্ৰটো মাৰ্ক কৰি লৈছোঁ। এইটো অ বিন্দু বুলি আমি নাম দিছোঁ। তো বিন্দু দিয়াৰ পিছত এতিয়া আমি ইয়াত আমি দুটা ভাগ কৰিম। ইয়াত স্কেলৰ সহায়ত আমি কেন্দ্ৰৰ পৰা এইফালে এটা আমি ব্যাসাৰ্ধ ল'ম আৰু সেইফালে এটা আমি ব্যাসাৰ্ধ আঁকিম। তো ব্যাসাৰ্ধ দুটা আঁকাৰ পিছত যেটো এতিয়া আমি এইখিনি নামাকৰণ কৰি লওঁ। অ এইটো হ'ল এ বিন্দু আৰু এইফালে আমি বি বিন্দু দিছোঁ আৰু মাজত চি বিন্দু আৰু সোঁফালে ডি বিন্দু দিছোঁ। এনেকৈ আমি নামাকৰণ। এতিয়া বৃত্তটো দুটা ভাগত ভাগ হ'ল। এইটো এটা সৰু অংশ আৰু ওপৰৰখিনি হ'ল ডাঙৰ অংশ। এই দুটা অংশ এতিয়া সৰু অংশখিনিক এইখিনি যিখিনি আছে অ এ চি বি এইখিনি কোৱা হ'ব আমাৰ গৌণ বৃত্ত কলা। অৰ্থাৎ অ এ চি ভি এইখিনি হ'ব গৌণ বৃত্ত কলা। তো গৌণ বৃত্ত কলা। তাৰপিছত বাকী আছে আমাৰ ডাঙৰখিনিক এই সৰুখিনি হ'ল গৌণ বৃত্ত কলা। বাকী ডাঙৰখিনি সেইখিনি হ'ব আমাৰ মুখ্য বৃত্ত কলা। মুখ্য বৃত্ত কলা। তো এইখিনি আমি যদি নামাকৰণ কৰোঁ অ এ বি ডি বি, অ এ ডি বি এইখিনি হ'ব মুখ্য বৃত্ত কলা। মুখ্য বৃত্ত কলা। চাৰি নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা বৃত্ত আঁকি ইয়াৰ এটা গৌণ বৃত্তখণ্ড আৰু এটা মুখ্য বৃত্তখণ্ড চিহ্নিত কৰা। তো এইটো আমাৰ সমাধান কৰিব লাগে। তো ইয়াতে আমি প্ৰথমত বৃত্তটো আঁকিব লাগিব। এনেকৈ আমি বৃত্তটো আঁকি ল'লোঁ। তাৰপিছত এতিয়া আমি এনেকৈ আঁকি ল'লোঁ প্ৰথমত। তাৰপিছত আমি মাজৰ কেন্দ্ৰটো চিহ্নিত কৰিম অ বিন্দুৰে। কেন্দ্ৰটো অ বিন্দু চিহ্নিত কৰা হ'ল। এতিয়া ইয়াত আমি মুখ্য বৃত্তখণ্ড আৰু গৌণ বৃত্তখণ্ড দুটা ভাগ কৰিম। স্কেলৰ সহায়ত আমি এটা জে আঁকি লওঁ প্ৰথমত। এইটো জে। ইয়াৰ নাম দিয়া হ'ল, জেটোৰ নাম হ'ল এটা নিৰ্দিষ্ট নাম দিয়া হ'ব এইটো। গতিকে ইয়াত আমাৰ বৃত্ত দুটা কি কৈছে, বৃত্তটো আমাৰ দুটা ভাগত ভাগ কৰা হৈছে, এটা সৰু অংশ আৰু এটা ডাঙৰ অংশ। এইটো জেডালে দুটা অংশত ভাগ কৰিছে। এতিয়া সৰু অংশ যিখিনি আছে এই সৰু অংশখিনিৰ নাম হ'ব আমাৰ গৌণ বৃত্তখণ্ড। গৌণ বৃত্তখণ্ড। আৰু ডাঙৰ যিখিনি আছে সেই ডাঙৰখিনি বা বেছিখিনি সেইখিনি মুখ্য বৃত্তখণ্ড হ'ব। মুখ্য বৃত্তখণ্ড। এতিয়া যদি কৰোঁ আমি নামাকৰণ কৰিব লাগে এইটো, তেতিয়াহ'লে ইয়াত এ বিন্দু দিব লাগিব আৰু এইফালে চি আৰু এইফালে বি আৰু সোঁফালে ডি দিব লাগিব। এনেকৈ নামাকৰণ কৰি ল'ব লাগিব। এতিয়া আমি লিখিব লাগিব যে এ চি বি, অৰ্থাৎ এ চি বি দিয়াৰ পিছত ওপৰত এনেকৈ চিন দিব লাগিব। এইটোক বৃত্তখণ্ড বুলি চিহ্নিত কৰিব। গতিকে এ চি বি এটা কি হ'ল গৌণ বৃত্তখণ্ড। ইয়াত
গৌণবৃত্তখণ্ড তাৰপিছত এতিয়া আমি হেৰি কৰিম এ ডি বি এইখিনি হ'ব মুখ্য বৃত্তখণ্ড এনেকৈ চিন দি ল'ব লাগিব গতিকে মুখ্য বৃত্তখণ্ড 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে কাষত দিয়া বৃত্তটোৰ পৰা কেন্দ্ৰ এডাল ব্যাসাৰ্ধ এডাল ব্যাস এডাল জে এটা গৌণবৃত্ত চাপ এটা মুখ্যবৃত্ত চাপৰ নাম লিখা তো আমি এইখিনি চিহ্নিত কৰিব লাগিব অৰ্থাৎ ইয়াত আমাৰ যেটো চিত্ৰ আছে কাষত হেতুৰ পৰা আমি ইট লিখিব লাগিব তো ইয়াত আমাৰ প্ৰথমত আছে এটা কেন্দ্ৰটো হল সি এটা সি কেন্দ্ৰ সিটো হল কেন্দ্ৰ তাৰ পিছত আমাক কৈছে যে এডাল ব্যাসাৰ্ধ তো ব্যাসাৰ্ধটোৰ নাম হ'ব ইয়াতে আমাৰ সি আৰু কি হ'ব সি ডি হল এটা ব্যাসাৰ্ধ ইয়াৰ পিছত আমাক কৈছে যে এডাল ব্যাস তো ব্যাসটোৰ নাম হ'ব ইয়াত আমাৰ এ বি ব্যাস হ'ব এটো তাৰ পিছত আমাক কৈছে যে এডাল জেটোৰ নাম হ'ব পি কিউ জে এডাল জে হেতু তাৰ পিছত কৈছে যে এটা গৌণচাপ তেতিয়ালে ইয়াত গৌণচাপ বুলি ক'লে ইয়াত আমাৰ পি আৰ কিউ এইখিনি হ'ব এটা কি গৌণচাপ অৰ্থাৎ ইয়াত লিখিব লাগিব আমাৰ যেটো পি কিউৰ ওপৰত এটা আৰ চিন দিব লাগিছিল হেতু আৰ চিন দিয়া নাই গতি ইয়াত আমাৰ আৰ দি ল'ব লাগিব পি আৰ কিউ এইখিনি হ'ব আমাৰ গৌণবৃত্তচাপ এতিয়া আমাক কৈছে মুখ্য বৃত্তচাপৰ নাম লিখা মুখ্য বৃত্তচাপটোৰ নাম হ'ব পি এছ কিউ মুখ্য বৃত্তচাপ অৰ্থাৎ মুখ্য চাপ তো এইখিনি আছিল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ গুচি যাওঁ 6 আৰু 1 নম্বৰ প্ৰশ্নত কৈছে অৰ্থাৎ 6 নম্বৰত কৈছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা যে এটা বৃত্তৰ অসংখ্য ব্যাস থাকে তো এইটো শুদ্ধ এইটো কেনেকৈ ব্যাস থাকে আমি এইটো কথাটো বুজি লওঁ আগতে তো ইয়াত যদি আমি এটা কি কৰোঁ এটা বৃত্ত আঁকো ইয়াতে প্ৰথমত আমি এটা বৃত্ত আঁকি লওঁ তো বৃত্তটোৰ এইটো হল কেন্দ্ৰ তো ইয়াত আমি কেন্দ্ৰৰ মাজেৰে এডাল কি ৰেখা আঁকিলে এইটো তো এনেকুৱা ধৰণৰ বহুতো ব্যাস আঁকিব পাৰি এনেকুৱা অসংখ্য ব্যাস আমি কেন্দ্ৰৰ মাজেৰে আঁকিব পাৰি গতিকে সেইকাৰণে ইয়াতে যেটো কৈছে এটা বৃত্তৰ অসংখ্য ব্যাস থাকে এইটো শুদ্ধ তো এইটো কথা আমাৰ ইয়াতে শুদ্ধ হ'ব বি নম্বৰত কোৱা হৈছে যে বৃত্ত এটাৰ আটাইবোৰ জ্যায় সমান তো আটাইবোৰ জ্যায় সমান এইটো কথা অশুদ্ধ অৰ্থাৎ আমি এইটোক প্ৰেক্টিক্যালি বুজি লওঁ ইয়াত আমি যদি এটা বৃত্ত আঁকো এনেকে তো ইয়াত জ্যায়বোৰ আমি আঁকিম ইয়াত এটা জ্যায় আৰু এটা জ্যায় আৰু এটা জ্যায় আৰু এটা জ্যায় এনেকৈ আঁকি দিলোঁ তো দেখা গ'ল ইয়াতে কোনোটো জ্যায় সমান নহয় যাৰ বাবে এইটো অশুদ্ধ হোৱাত এইটো আমি অশুদ্ধ বুলি লিখিম অশুদ্ধ তো ওপৰটো কি আছিলে শুদ্ধ এইটো শুদ্ধ বুলি লিখিম তাৰপিছত সি নম্বৰত কৈছে স্পৰ্শক এডালে বৃত্তটোক দুটা বিন্দুত ছেদ কৰে গতিকে এইটো অশুদ্ধ ইয়াত যদি আমি বুজি লওঁ এটা বৃত্ত আঁকিব লাগিব ইয়াতে এনেকৈ এটা বৃত্ত আঁকি ল'লোঁ আৰু ইয়াত আমি কেন্দ্ৰ দিলোঁ আৰু এইটো এটা স্পৰ্শক আমি আঁকি ল'লোঁ অৰ্থাৎ স্পৰ্শক হ'বলৈ হ'লে ইয়াক চুই যাব লাগিব এনেকৈ এটা বিন্দুতহে চুই যাব পাৰে অৰ্থাৎ এটা বিন্দুত চুই গ'লে এইটো স্পৰ্শক হ'ব গতিকে ইয়াত কৈছে স্পৰ্শক এডালে বৃত্তটোক দুটা বিন্দুত ছেদ কৰে এইটো অশুদ্ধ এইটো আমি অশুদ্ধ বুলি লিখিম তাৰপিছত ডি নম্বৰত কৈছে এটা বৃত্তৰ অসংখ্য স্পৰ্শক থাকে এইটো শুদ্ধ এটা বৃত্তৰ অসংখ্য স্পৰ্শক থাকে অৰ্থাৎ বৃত্তটোক চুই যায় তেনেকুৱা স্পৰ্শক বহুতো আছে এতিয়া আমি হেৰি কৰিম ই নম্বৰটো কৈছে বৃত্তৰ ব্যাসাৰ্ধৰ মাপ ব্যাসৰ দুগুণ এইটো আসলতে অশুদ্ধ এইটো আমি বুজি লওঁ কথাখিনি যে বৃত্তৰ এটা যদি বৃত্ত আঁকো আমি ইয়াতে এটা প্ৰথমত বৃত্ত আঁকি আমি বুজি লওঁ যে বৃত্তৰ ব্যাসাৰ্ধৰ মাপ ব্যাসৰ দুগুণ তো বৃত্তটো আঁকাৰ পিছত এইটো হ'ল ব্যাস আঁকি ল'লোঁ তাৰপিছত আমি এটা ব্যাসাৰ্ধ আঁকিম ওপৰৰ পৰা তললৈ এইটো হ'ল এটা ব্যাসাৰ্ধ তো ব্যাসাৰ্ধটো কি হয় ব্যাসাৰ্ধৰ দুগুণ হে ব্যাস হয় কিন্তু ইয়াতে ব্যাসৰ দুগুণৰ কথা কৈছে কিন্তু এইটো উল্টা কথা হৈছে তো ব্যাসৰ মাপ ব্যাসাৰ্ধৰ মাপ ব্যাসৰ দুগুণ বুলি কৈছে গতিকে এইটো অশুদ্ধ কথা অৰ্থাৎ শুদ্ধ নহয় অশুদ্ধ এতিয়া এফ নম্বৰত কৈছে বৃত্ত এটাৰ ব্যাসাৰ্ধবোৰ সৰ্বসম এইটো
শুদ্ধ সৰ্বসম মানে হ'ল সমান সমান অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান সমান এতিয়া আমাৰ যিমানবোৰ বৃত্তৰ ব্যাসাৰ্ধ আঁকিম প্ৰত্যেকটো ব্যাসাৰ্ধয়ে কি হ'ব ইটোৱে সিটোৰ লগত প্ৰত্যেকেই সমান সমান এনেকৈ হ'ব গতিকে এইটো শুদ্ধ এটা আমি শুদ্ধ বুলি লিখিম ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নটো চাম 7 নম্বৰত কৈছে খালী ঠাই পূৰ কৰা বৃত্ত এটাই সমতলখনক ডেছটা ভাগত বিভক্ত কৰে অৰ্থাৎ 3টা ভাগত বিভক্ত কৰে এইটো কথাষাৰ আমি বুজি লওঁ যে 3টা ভাগত বিভক্ত কেনেকৈ কৰে তো এইটো আমি আঁকিছোঁ ইয়াতে বৃত্ত এটা অন্তঃক্ষেত্ৰ এইখিনি আৰু সেইটো হ'ল আমাৰ বহিক্ষেত্ৰ আৰু বৃত্তৰেখা এই 3টা ভাগত ভাগ কৰে এতিয়া বি নম্বৰত কৈছে ব্যাস ইকুৱেল ডেছ ইনটু ব্যাসাৰ্ধ তো 2 ইনটু ব্যাসাৰ্ধ হ'ব আৰু সি বৃত্তৰ এটাৰ ডেছটা কেন্দ্ৰ থাকে এটা কেন্দ্ৰ থাকে আৰু ডি নম্বৰৰ বৃত্তৰ ব্যাস বৃহত্তম জে আৰু ই নম্বৰত ডেছ বৃত্তৰ প্ৰতিসম অক্ষ অৰ্থাৎ এইটো আমি কেনেকৈ বুজি প্ৰতিসম মানে এটা যেনেকৈ আমি ইয়াতে বৃত্ত লৈছোঁ বৃত্তৰ মাজেৰে যদি এটা ৰেখা টানো তেনেকৈ ব্যাস টানো তো বৃত্তটোক দুটা সমান ভাগত ভাগ কৰে তো এইখিনিয়ে বুজা যায় যে বৃত্তটোৰ সেইটো এটাল অক্ষ আৰু ইয়াক প্ৰতিসম দুটা অক্ষত অৰ্থাৎ দুটা ভাগত ভাগ এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটোত কৈছে যে 4টা বৃত্ত থকা ঐক্যকেন্দ্ৰিক বৃত্ত অংকন কৰা ঐক্যকেন্দ্ৰিক মানে কথাটো হ'ল যে এটা মাত্ৰ কেন্দ্ৰ থাকিব বৃত্ত 4টা থাকিব কিন্তু সিহঁতৰ কি থাকিব এটা মাত্ৰ কেন্দ্ৰ থাকিব তেনেকুৱা আমি বৃত্ত 4টা আঁকিব লাগে তো বৃত্ত 4টা আঁকিবৰ কাৰণে আমি কম্পাছ লৈছোঁ এইটো তো ইয়াত আমি কি কৰিছোঁ এনেকৈ এটা বৃত্ত আমি আঁকি লওঁ প্ৰথমতে এইটো আমাৰ বৃত্ত তাৰপিছত ইয়াক আমি কি কৰিম এইটো অলপ মেলি ল'ম যেহেতু কম্পাছটো অলপ মেলি ল'লে আমাৰ কি হ'ব আৰু এটা বৃত্ত আঁকিব পাৰিম ঠিক এইটো কেন্দ্ৰতে আমি লৈছোঁ যেহেতু ঐক্যকেন্দ্ৰিক বুলি কৈছে তেনেকৈ আৰু এটা বৃত্ত আমি এনেকৈ আঁকি ল'লোঁ তো দুটা বৃত্ত হ'ল আকৌ কি কৰিম কম্পাছডাল আৰু অলপ মেলি লওঁ তো আকৌ এই কেন্দ্ৰটোত ৰাখি আমি কি কৰিম আৰু এটা বৃত্ত আঁকি ল'ম এনেকৈ তো বৃত্তটো আঁকাৰ পিছত এতিয়া 3টা বৃত্ত হ'ল এতিয়া আৰু অলপ মেলি লৈছোঁ এনেকৈ তো আকৌ এটা বৃত্ত আঁকিম আমি এনেকৈ তো কেইটা বৃত্ত হ'ল এতিয়া 4টা বৃত্ত হ'ল এটা দুটা 3টা 4টা গতিকে এইটো আমি অ বিন্দু দিলোঁ তেনেকৈ আমি 4টা বৃত্ত আঁকিব দিছিলে আমাক আমি আঁকিলোঁ এইখিনি হ'ল ঐক্যকেন্দ্ৰিক মানে হ'ল এটাই মাত্ৰ কেন্দ্ৰ কিন্তু বৃত্ত হ'ল 4টা এতিয়া আমি হেৰি কৰিম আমাৰ 9 নম্বৰ প্ৰশ্নৰ সমাধানকেইটা আমি কৰিম 9 নম্বৰ প্ৰশ্নটোত কৈছে তলত দিয়া মাপৰ ব্যাসাৰ্ধৰ বৃত্ত অংকন কৰা 1 নম্বৰত দিছে 4 সেন্টিমিটাৰ 2 নম্বৰত আছে 5.5 সেন্টিমিটাৰ আৰু 3 নম্বৰত আছে 8 সেন্টিমিটাৰ তো আমি 1 নম্বৰটো লৈছোঁ 1 নম্বৰত আমাৰ হেৰি দিয়া আছে 4 সেন্টিমিটাৰ তো 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধৰ আমাৰ কি কৰিব লাগে এটা বৃত্ত অংকন কৰিব লাগে তো 4 সেন্টিমিটাৰ আমি জুখি ল'ব লাগিব স্কেলৰ সহায়ত কম্পাছডাল এইটো আমাৰ স্কেল হয় এইটো আমি কম্পাছৰ দ্বাৰা কি কৰিম 4 সেন্টিমিটাৰ আমি জুখি লওঁ ইয়াত 0 বিন্দুৰ পৰা আমাৰ এইখিনি হ'ল 4 সেন্টিমিটাৰ তো এই দুটা জায়গাত আমি কি কৰিলোঁ এনেকৈ মাৰ্ক কৰি ল'লোঁ মাৰ্ক কৰাৰ পিছত এতিয়া আমি কম্পাছডাল ইমানখিনিলৈকে মেলি ল'ম দেখা যাইছে এইখিনি আমাৰ পইণ্টত মিলি গৈছে গতিকে 4 সেন্টিমিটাৰ মিলাৰ পিছত এতিয়া আমি এটা বৃত্ত আঁকিম এনেকৈ বৃত্ত আঁকি ল'ম এইখিনি হ'ব আমাৰ কি এইখিনি হ'ব আমাৰ 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আৰু এই বৃত্তটোৰ নাম দিলোঁ অ আৰু ইয়াৰ ব্যাসাৰ্ধ হ'ব 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ উল্লেখ কৰি থওঁ অ এ এইখিনি হ'ব 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ এতিয়া এনেকৈ আমি আৰু 2 নম্বৰটো কৰিম 5.5 সেন্টিমিটাৰৰ এইটো এতিয়া আমি 5.5 সেন্টিমিটাৰৰ বৃত্ত আঁকিম এইটো ব্যাসাৰ্ধৰ বৃত্ত তো 5.5 সেন্টিমিটাৰ আমি স্কেলৰ সহায়ত জুখি লওঁ ইয়াত আমাৰ 0ৰ পৰা 0 বিন্দুত আমি এনেকৈ মাৰ্ক কৰি ল'লোঁ তাৰপিছত 5 আহিলোঁ 5 আৰু আধা তো 5.5 হ'ল এইখিনি আমি মাৰ্ক কৰাৰ পিছত এতিয়া আমি কি কৰিম কম্পাছটো আমি মেলি ল'ম ইমানখিনিলৈকে তো মেলাৰ পিছত আমাৰ মিলি গৈছে এইখিনি কম্পাছটো মেলাৰ পিছত এতিয়া আমি এটা বৃত্ত আঁকি দিম ইয়াতে
এনেকৈ এটা বৃত্ত আঁকিব লাগিব। বৃত্তটো আঁকাৰ পিছত আমি ইয়াক নাম দিব লাগিব। এইটো আমি কেন্দ্ৰটোৰ নাম দিলোঁ বি কেন্দ্ৰ। তাৰপিছত ইয়াৰ ব্যাসাৰ্ধৰ নামটো আমি লিখি লওঁ। ব্যাসাৰ্ধ হ'ব আমাৰ ইয়াতো চি দিলোঁ, বি চি ব্যাসাৰ্ধ হ'ব তেতিয়া এইটো হ'ব 5.5 সেন্টিমিটাৰ। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো হৈছে 8 সেন্টিমিটাৰ। তো আমি কম্পাছটো মেলি ল'ব লাগিব 8 সেন্টিমিটাৰলৈকে। তাৰ আগত আমি স্কেলৰ সহায়ত মেজাৰমেণ্ট কৰি লওঁ সেইখিনি। তো ইয়াত 0 বিন্দুৰ পৰা আমি 8লৈকে মাৰ্ক কৰি ল'লোঁ, ইয়াত মাৰ্ক কৰি ল'লোঁ। এতিয়া আমি কি কৰিম, কম্পাছটো ইমানখিনিলৈকে মেলি লওঁ। ইয়াত আমি ধৰিছোঁ, ধৰাৰ পিছত আমাৰ ইয়াতে কম্পাছটো ইমানখিনিলৈকে মেলি ল'লোঁ। তো গোটেইখিনি আমাৰ মিলি গৈছে। এতিয়া আমি কি কৰিম, এটা বৃত্ত আঁকিম এনেকৈ। বৃত্তটো আঁকাৰ পিছত বৃত্তটো বহুত ডাঙৰ হৈছে, এনেকৈ 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ যিহেতু ডাঙৰ হৈছে। ডাঙৰ হ'লে একো নাই, ইয়াত আমাৰ কি কৰিব লাগিব, কেন্দ্ৰটো আমি মাৰ্ক কৰি দিলোঁ। এইটো হ'ল কেন্দ্ৰ আমি ইয়াত আৰ কেন্দ্ৰ বুলি আমি দিলোঁ। তো ইয়াত আমি ব্যাসাৰ্ধটো লিখি লওঁ, ব্যাসাৰ্ধ এইখিনি। এইটো আমি পি, ইয়াত আমি হেৰি দিব পাৰোঁ, কিউ আৰ দিব পাৰোঁ, কিউ দিব পাৰোঁ। তো এইটো হ'ব 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বা ব্যাসাৰ্ধৰ এটা বৃত্ত। তেনেকৈ তোমালোকে বৃত্ত আঁকি ল'বা। কম্পাছটো কি কৰিবা, সিমানলৈকে মিলি ল'বা যিমানখিনি ব্যাসাৰ্ধৰ কথা কোৱা হৈছে। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা যাতে অন্য বেলেগ ছাত্ৰ ছাত্ৰীয়ে দেখিব পাৰে। এতিয়া নেক্সট ভিডিঅ'বোৰ আমাৰ পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু নটিফিকেশ্যন অন ৰাখিবা। ধন্যবাদ।